হে বেষ্ট ফ্ৰেণ্ড বেষ্টমেন হয় জানো নহয় নেকি বেষ্ট ফ্ৰেণ্ড বুলি কৈছে না তই শুনা নেকি ভালকৈ শুনাই দে নালাগে ল'ৰা নে ছোৱালী শুনাই দে এটা ল'ৰা আছিলে ছোৱালী और अभी तो रुको क्लाइमैक्स अभी बाकी ছোৱালী ল'ৰা বুলি কৈছে ভালকৈ কওক অকণমান ছোৱালী মোৰ বেষ্ট ফ্ৰেণ্ড হয় গাইছ নামটো কৈ দে নামটো কেনেকৈ নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু আজি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আৰু যিহেতু আজি ৰাতিপুৱা প্ৰায় কলেজলৈ ওলালোঁ আৰু এইপিনে কলেজলৈ আজি ফাইল চাইল লৈ লৈছোঁ যিহেতু আজি বাবু আঁচনি কিবা অনলাইন কৰি মেলি দি থৈ আহিম একেবাৰে আৰু এইপিনে টেবুলখন আছে আৰু এইপিনে ওলাই আহিলোঁ কলেজলৈ বুলি আৰু এতিয়া কৃষ্ণই ফোনে মাৰি আছে যিহেতু অলপ 9টা বাজি গ'ল এতিয়া আৰু এতিয়া গাইজ যি কি নহওক দেৰি হৈছে অলপ গৈ থাকোঁ বা বাকীখিনি কলেজত কি হয় কি নহয় দেখাই আছোঁ পাৰিলে নোৱাৰিলেও চ' এতিয়া কলেজলৈ বুলি গৈ থাকোঁ চ' চাই থাকিবা শেষলৈকে আশা কৰিছোঁ কালি ব্লগটো চাই খুবেই ভাল পালা বুলি যদিও বেয়া পালা তথাপিও মৰম লগা কমেণ্ট এটা কৰি যাবা ভাল পালে এনেই আৰু দেই তেতিয়াহে মই অকণমান আগ্ৰহ পাম যি কি নহওক ৰাইজ এতিয়া কলেজলৈ বুলি গৈ এইপিনে কলেজলৈ বুলি ওলাই আহিলোঁ আৰু ওলাই পিনি ৰখি আছোঁ কৃষ্ণই মানে আজি মাতি ল'লে মাতি পিনি সি মানে অহাই নাই সি ঘৰত থাকোঁতে ফোন মাৰিলে মই বোলে আহি ৰখি আছোঁ চ' এতিয়া সেই আছেহি চ' এতিয়া মানে কলেজলৈ ওলাই আহিলোঁ আৰু কলেজত বা বাকীখিনি কি হয় কি নহয় মানে দেখাই আছোঁ আৰু গাড়ীও অহা নাই বাছ সেইটো ওচৰনিতে মাতিলে মোক সি আজি সোনকালে মাতি মেলি এতিয়া আহিছে বাৰু যি কি নহওক আৰু এতিয়া ইও আহি পালে ধুনীয়াকৈ পাহৰি দে কলীয়া পাহৰি দে এইপিনে সি পাই গ'ল সি মোক মাতি মেলি সোনকালে মাতিলে তাতে মই বোলো সি আহি পিনি একদম ৰখি আছে আৰু বোলো ই নহ'লে সদায় দেৰি কৰি গাইছ তাৰ কাৰণে সোনকালে মাতি যি কি নহওক আজি মোক সোনকালে মাতি দিলে বাৰু এতিয়া বাছে অহা নাই কলেজৰ ক্লাছ শেষ হ'ল প্ৰায় 1টা বজালৈকে আছিলে ক্লাছ আৰু কলেজত মানে একেৰাহে ক্লাছ আছিলে চ' সেইবাবে ইমানকৈ ব্লগ চগ বনোৱা নহ'ল আৰু আজি আমাৰ সেইপিনে ৰাজুক লগ পাই গ'লোঁ প্ৰায় আমি স্কুলত একেলগে পঢ়িছিলোঁ প্লাছ মানে দুবছৰটো ই ইয়াত পঢ়িলে চ' আজি আকৌ লগ পাই গ'লোঁ সেইপিনে ৰাজু সেইপিনে কৃষ্ণ আৰু তপন আছে আৰু এতিয়া আমি চাৰিআলিতে পিনে গৈ আছোঁ চাৰিআলিতে মানে চাৰিআলিত নেকি এতিয়া অঁ চ' গাইজ এতিয়া গৈ আছোঁ বাকীখিনি বা ঘৰত কি হয় কি নহয় বাৰু দেই মানে যিহেতু আজি ব্লগ একেবাৰে বনোৱা হোৱাই নাই আৰু কালি ব্লগটো প'ষ্ট আজি দেৰিকৈ গৈছোঁ 8টা বজাত মানে কালি টোপনি গ'লগৈ যি কি নহওক এতিয়া আলিলৈ গৈ আছোঁ গৈ থাকোঁ আমি মানে এতিয়া হোটেললৈ আহিছোঁ দেই আৰু আজি যিহেতু সোমবাৰ আগবেলা তোমাৰ ব্ৰত আহিছোঁ এতিয়া পাছবেলা খাবলৈ চ' এইপিনে কৃষ্ণই মানে এটা সেই প্ৰেমত পৰা আকুল বিয়া গ'ল মানে বুজিছা अरे कहना क्या चाहते हो তই কাৰ লগত কথা পাতিছ মই লগৰ ছোৱালী স্বাদ বেষ্ট ফ্ৰেণ্ড बहुत तेज हो रहा है হে বেষ্ট ফ্ৰেণ্ড বেষ্টমেন হয় জানো নহয় নেকি বেষ্ট ফ্ৰেণ্ড বুলি কৈছে না তই শুনা নেকি ভালকৈ শুনাই দে নালাগে ল'ৰা নে ছোৱালী শুনাই দে এটা ল'ৰা আছিলে ছোৱালী দেখা মানুহ নাই নেকি ছোৱালী ল'ৰা বুলি কৈছে ভালকৈ কওক অকণমান ছোৱালী মোৰ বেষ্ট ফ্ৰেণ্ড হয় গাইছ নামটো কৈ দে নামটো কেনেকৈ নাম্বাৰটো কৈ দে নহ'লে নাম্বাৰটো আৰু দেখা এইপিনে তপনে পৰা মেছেজ কৰাত ব্যস্ত আৰু এইপিনে ৰাজু কৈ দে কিবা এটা যি কি নহয় এতিয়া মানে আমি ইয়াত প্ৰথম হৈ আহিছোঁ আৰু এইপিনে কি ক'ম আৰু মানে ইয়াৰ এটা বেলেগ এটা স্মৃতি আছে ইহঁতৰ ঘৰলৈ আমি প্ৰায় ট্ৰেইনত পইচা আহোঁতে ইহঁতৰ ঘৰলৈ চাইকেল মাৰি আহিছিলে ইহঁতৰ ঘৰত জেংৰাইত মানে ৱাটাৰফল চাব আহিছিলোঁ আমি পাহাৰবাৰ খুব খোজকাঢ়ি তাৰপিছতে ইহঁতৰ ঘৰত মানে খানাটো খাই পিনি ঘৰলৈ গ'লোগৈ ত' বহুত এটা ভাল হয় স্মৃতি আছে বাৰু এতিয়া যি কি নহওক কৃষ্ণ কিন্তু ভাল প্ৰেমত পৰিছে কলেজ আহি বৰ্ষা আহি গ'ল দেই এইপিনে আৰু এইপিনে কৃষ্ণই দেখুওৱা ব্যস্ত এইপিনে তপন ই মানে ইয়াক নেদেখাই বুলি মই দেখাই দিছোঁ আৰু ল'ৰাটো এইপিনে ৰাজু আৰু এতিয়া খাই লওঁ দেই বহুত লাভ কলেজৰ পৰা আহিলোঁ কলেজৰ পৰা আহি এতিয়া গৈ আছোঁ বৰ্তমান পথাৰলৈ বুলি আৰু আজি মানে বহু দিনৰ মূৰত লাঙি পাতিব আহিছোঁ প্ৰায় বহুত দিন হৈ গ'ল দেই প্ৰায় মই কেতিয়া আহিলোঁ মই সেইটোও পাহৰি থাকিলোঁ আৰু যি কি নহওক এইটো খালে চিনাকি লাগিছে নহয় তোমালোকৰ য'ত গা ধুইছিলোঁ খুব মানে এটা সময়ত মানে বাৰিষা দিনত আৰু গাইছ খুব ধুনীয়া হৈ আছে পানীটো এতিয়াও আৰু এইকেইদিন গা চা নাধুই আছে চাগে ইয়াত আৰু যি কি নহওক এতিয়া মই গৈ আছোঁ লাঙি পাতিবলৈ আহি হাততে লাঙিখন দেখিছে প্ৰায় আৰু মানে মই লাঙি পাতিবলৈ ইটো চাইডে যাব পাৰিলোঁ কিন্তু মানে খালটো চাই যাওঁ বোলো বহুত দিন নহা নাই এইটো চাইডে আৰু খুব ধুনীয়া হৈ আছে পানীখিনি প্ৰায় গা চা নাই প্ৰায় গা চা নাধোৱা থাকে লাষ্টবোৰে প্ৰায় গা ধুই আহি হ'লে যি কি নহওক আৰু এতিয়া গৈ আছোঁ লাঙিখনো মানে পাতোগৈ বুলি আৰু পানীখিনি কিন্তু ক'বলগীয়া খুব ধুনীয়া হৈছে ওচৰৰ পানী ৰং
আৰু এতিয়া গৈ আছোঁ আৰু আমাৰ লাঙি প্ৰায় 3খন পাতোঁ দেই, এই 3খন লাঙি আৰু অৱস্থা বেয়া হৈ আছে, কালি পতা নহ'লেই আৰু এতিয়া লাঙিখন ওচৰতে গৈ লওঁ বা ধানখিনি কেনেকুৱা হৈছে কি হৈছে মই গোৱাই বহুত দিন যিহেতু, আৰু এইবোৰ ইয়াত লাঙি পাতিছে চোৱা, মাছি মাছ আৰু কি ক'ম। চ' যি কি নহওক কালি ব্লগটো চাই ভাল পালা বুলি আশাৰে আৰু এতিয়া গৈ আছোঁ লাঙিখন পাতিবলৈ। চ' এতিয়া বেলিটো পাছলৈ আছে, ফ্ৰেছটো অকণমান ভালকৈ নুঠিব বুলি ভাবিছোঁ বাৰু, যি কি নহওক গৈ লওঁ। আৰু যে মানে এদিন দেখাইছিলোঁ মানে এটুকুৰা মাটিত কঠীয়া নি এটুকুৰা তিল সিঁচিছে বুলি, চ' এইবোৰ তিলবোৰ প্ৰায় জগিছে দেই, এইবোৰ তিলৰ গছ। আৰু এটুকুৰা মানে কঠীয়া এনেকুৱা ধান ৰুলেও মানে যিহেতু ওখ মাটি পানীটো নৰখে, চ' এনেকুৱা হৈ যায় আৰু চব তললৈ গুচি আহে। আৰু এতিয়া গৈ আছোঁ লাঙিখন এনেকৈ হাতত লৈ মেলি আৰু এইপিনে বৰ্তাই ইয়াত মূলা কৈছে, বৰ্তা মূলা কৈছে নি? অঁ ডাঙৰ হ'ল কি। আৰু এতিয়া গৈ আছোঁ লাঙিখন হাততে লৈ, আৰু কি ক'ম আৰু এইপিনে ৰাস্তা বহুত দিনৰ মূৰত আহিছোঁ দেই মই। চ' এতিয়া লাঙিখন পাতি লওঁগৈ আৰু ধানখিনি দেখাই আছোঁ কেনেকুৱা হৈছে, দ মাটি দিছে, বহুত দিন অহা নাছিলোঁ মই, আৰু প্ৰায় পালোগৈ বুলি ক'ব পাৰি এইপিনে পৰা আহি। আৰু এতিয়া পাছবেলা সময়ত বতৰটো ৰ'দ উলিয়াই দিছে, অথনি অকণমান মানে ধেমেগাও আহিছিলে বৰষুণ দিয়া নিচিনা। চ' যি কি নহওক এতিয়া গৈ আছোঁ, গৈ লওঁ দেই। পাই গ'ল সেই ফাইনেলি লাঙি পতাস্থলী, আৰু এইপিনে পূৰা জংঘল হৈ গৈছে দেখিছা ৰাস্তাবোৰ, পূৰা জংঘল আৰু এইপিনে জংঘলৰ মাজেদি আৰু এইখিনি দ মাটি, আমাৰ দ মাটি টুকুৰা দেই এটুকুৰা, প্ৰায় এইখিনি দ মাটি পূৰা জংঘল আৰু এইপিনে মংগল জংগল মে মংগল বুলি কোৱা বল ইয়া। আৰু এইখিনি আমাৰ দ মাটি ধানখিনি লাঙিখন এখন ইয়াতে পাতি লওঁ। প্ৰায় কোনখন লাঙি আছিলে জানো, লাঙি এখনেই ইয়াত পতা হ'ল। চ' গাইজ যি কি নহয় এখন লাঙি ইয়াত পাতি লওঁ দেই, তাৰপিছত বাকীখিনি বাকী। যিহেতু আজি বহুত দিনৰ মই লাঙি পাতিব আহিছোঁ, আৰু লাঙি মানে কোনখন লাঙি কোনটোকাত পাতে, আগত পাতে নে পাছত পাতে একো বুজিয়ে নোপোৱা হ'ল, মানে পাহৰি থাকিলোঁ বুলি ক'ব পাৰি। মানে লাঙিখন যিহেতু বহুত দিন চোৱা নাছিলোঁ, আৰু এইপিনে লাঙিখন পাতি ফাইনেলি আজৰি হ'লোঁ দেই। আৰু পানী খুব বেছি কমিলে, আৰু এইপিনে আমাৰ দৰ ৰোৱাখিনি দেখিছানে, এইখিনি ইমানো বেয়া নহয়, কিন্তু মাজে মাজে মৰিলে বাৰু দেই। আৰু লাগিলে পেণ্টটো লাগিছিলোঁ। আৰু যি কি নহওক মানে আমাৰ ৰোৱাখিনি প্ৰায় এনেকৈ চোৱা মাজত এইখিনি নাই দেই, এইখিনি প্ৰায় ৰুবহি লাগিব। মানে এইডোখৰ নথকা কাৰণটো হৈছে হেৰি, সুঁতি মানে তোমালোকক কালি দেখাইছিলোঁ যে এইপিনে নলাটো বুলি যে, সেইখন মানে সেই নলাটোৰ পিনৰ পৰা এনেকৈ পানী আহে সুঁতি নিচিনাকৈ। চ' এইবোৰ দেখিছা নহয়, নাই কিন্তু য'ত হৈছে মানে ধুনীয়া ডাঙৰ হৈছে, এগোজা হৈছে, আৰু বহুত পৰিমাণে মানে আমাৰ ইয়াত ভেটফুল আছে। ভেটফুলৰ মানে দলনি নিচিনাকৈ বিয়পি যায় ভেটফুলটো, আৰু সেইবাবে মানে পূৰা হেৰি ধান কিছুমান মাৰি পেলাই মানে ৰোৱা, সেইটো চোৱা পূৰা ভেটফুল হেৰি দেখিছা নহয়। আৰু এইটো মানে লাঙি পাতিব নলা থোৱা হৈছিল, আৰু এইপিনে চোৱা গোটেই ভেটফুল প্ৰায়। আৰু আমি এইবোৰ ৰোৱাৰ মতে মানে প্ৰায় বহুত উঘলাইছিলোঁ, কিন্তু এতিয়া বহুতে হৈ গ'ল ভেটফুল। চোৱা তোমালোকে কি ক'ম মানে এইবোৰ ভেটফুল, আৰু যেতিয়া সঁচা কথা কৈছোঁ গাইজ, যেতিয়া ফুলিব নহয় এনেকুৱা ধুনীয়া লাগে কি ক'ম মানে দেই, কথালৈ আহি কিবা এটা ভাল লাগে ভেটফুলবোৰ দেখিলে। আমাৰ এইটো কাৰণে ইমান মানে ফুলা অহা নাই, সেই আগলৈ নহয় আৰু আছে এনেকুৱা ধুনীয়াকৈ ফুলি থাকে নহয় গাইজ। মই পাৰিলে মানে এটা ভিডিঅ' তাত যাম মানে বনাবলৈ দেই। আৰু জোক কিন্তু কিছু এনেকুৱাকৈ আছে নহয়, অথনি মই এনেকুৱা ডাঙৰ জোক এটা আছে। আৰু এতিয়া বেছি কথা নকওঁ, গৈ থাকোঁ লাঙিখনৰ ওচৰলৈ। আৰু এইবোৰ বহুতো মৰিলে চোৱা, প্ৰায় এইবোৰ মানে আমাৰ প্ৰায় এডাঙৰি দুডাঙৰি চোৱাচতকৈ বেছি যাবগৈ মানে। যি কি নহয় এইখিনি ৰুবহি লাগিব বাৰু। এতিয়া মই ধানৰ মাজত সোমাই ল'লোঁ, হাফ পেণ্ট পিন্ধি আছোঁ, কাটিব এতিয়া ধানে। আৰু মানে কোনখন লাঙি ক'ত পাতে আছে নাজানো হ'লে। চ' এতিয়া লাঙিখন কাইলৈ মাছ লাগে নে নালাগে যদিহে পাৰোঁ দেখাই আছোঁ দেই। আৰু আজি কলেজত ব্লগ বনোৱা নহ'ল, মানে ক্লাছ আছিলে আমাৰ 8:30 পৰা, মানে 9:30 পৰা আছিলে। চ' ঘৰৰ পৰা যাওঁতে 9টামান বাজিলে, আৰু বাছলৈ ৰাখোঁতে প্ৰায় 9:20-25 মান হৈ গ'ল। সেইবাবে মানে কলেজত গৈ পিনে একেৰাহে ক্লাছ কৰোঁতে মেলোঁতে ব্লগ বনোৱাই নহ'ল, আৰু সেইবাবে অলপকৈ যিমানখিনি পাওঁ বনালোঁ, আৰু কলেজৰ ভিতৰত বনোৱা নহ'লে প্ৰায়। আৰু এইপিনে চোৱা দহ মাটি ৰোৱা কিমান এগোজা হৈছে, আৰু এইপিনে লাঙিখন চোৱা ইমান কষ্টকৈ পাতিলোঁ, তলৰ তলডালে পূৰা হেৰি হৈ আছে। চ' এতিয়া টানি পিনি পাতি ল'ব বাকী। এফালে এতিয়া গৰু আনিবলৈ বুলি গৈ আছোঁ, আৰু এইপিনে মানে এনেকুৱা জংঘল চোৱাচোন। আৰু মই যিহেতু হাফ পেণ্ট পিন্ধি আছোঁ, এনেকুৱা কাটিব এতিয়া মোৰ গম পাই গ'লোঁ, আৰু ৰাতিকৈ মিঠাতেল লগাব লাগিব। যি কি নহয় এতিয়া গৈ আছোঁ, আৰু এইপিনে সঁচাকৈ জংঘল চোৱা নাই, মানে জংঘল মানে পূৰা বন উঠি গ'ল এইবোৰ, প্ৰায় আলিবোৰ উঠিব বন, তথাপি মানে পূৰা উঠি গৈছে বন। আৰু এতিয়া
প্ৰায় 5:30 বাজিব হ'ল মই সোনকালে আহিছিলোঁ দেই 4:30 বজাতে আহিলোঁ চাগে এতিয়া 5:30 বাজিব হৈ গ'ল মানে বাজিলে চাগে চ' এতিয়া গৈ আছোঁ ধানৰ মাজে মাজে আমি ইয়াত ৰোৱা গছ লৈ থৈছোঁ এইবোৰ তৰা পুলি কচু পুলি ইয়াৰ পৰা আমাৰ মাটি ষ্টাৰ্ট সেইটোলৈকে পৰি গৈছিলোঁ এইবোৰ চোৱা এইবোৰ আমাৰ ধান দেই আমাৰ ৰোৱা আৰু বন্ধ হৈ উঠিলে চোৱা এইবোৰ মানে এডৰা এবাৰ কিবা পানী আৰু সেইবাবে মানে এনেকুৱা হৈ গৈছে আৰু এতিয়া বেছি দেৰি নকৰোঁ আৰু মানে বহুতে সময় হৈ গ'ল গৰুকেইটা ওচৰলৈ গৈ লওঁ বেছি কথা নকওঁ গাইজ এতিয়া গৈ থাকোঁ গৰুকেইটা ওচৰলৈ আৰু গৰুকেইটা মানে আনিবলৈ যিহেতু সময় হৈ গ'ল আৰু এইফালে তোমালোকক দেখাওঁ বুলি ভাবিছিলোঁ আমাক কঠীয়া নি যোৱাতে এই কঠীয়া নিয়াৰ পাছৰ পৰা এনেকুৱা মানে পানী থকা বা এনেকুৱা হৈছে পূৰা ওখ ধুনীয়া ধুনীয়া আৰু এইপিনে আমাতকৈ পাছৰ পৰা এইখিনি ৰোৱা চ' আৰু সেইদিনাখন মানে এদিন আহিছিলোঁ যে তোমালোকে প্ৰায় আগৰ ব্লগবোৰ যোনে চাই আছা ৰেগুলাৰ তেতিয়া মানে দেখিবা এটুকুৰা কঠীয়া নি হ'লে ইয়াত আমাৰ কঠীয়া পৰা আছিলে তাৰপিছত ৰুইছিলোঁ আৰু এইপিনে পূৰা মানে হেৰি হৈছিলে বন উঠি গৈছিলে আৰু বন চফা কৰি সেনেকৈ ৰুইছিলোঁ আৰু এটুকুৰাই সেইটুকুৰা আৰু চোৱা ধুনীয়া হৈছে ধান মানে আমি এটুকুৰা যোৱা বছৰ নাই ৰোৱা হ'লে সেইবাবে আমাৰ অকণমান লোকচান হ'ল বুলি ক'ব পাৰি সেইবাবে এবাৰ আকৌ ৰুই পেলালোঁ আৰু যি কি নহওক ইয়াত আমাৰ এইখিনি ৰোৱা শেষ হয় তাৰপিছতে এতিয়া এইখিনি পৰা আকৌ ইয়াত মানে ইয়াৰ পৰা সেই তললৈকে 5 বিঘা আছে ইয়াৰ পৰা সেই আগলৈকে 4 বিঘা আছে আৰু এনেকৈ আমাৰ প্ৰায় 15-16 বিঘামান খেতি কৰা হৈছে আৰু এতিয়া ঘৰলৈ গৈ মানে এতিয়া গৰুকেইটা আনি ল'ব বাকীখিনি বা বাকী আজি মানে মাহীহঁতৰ ঘৰলৈ গৈছে চ' আজি মানে অলপ ঘৰৰ ভাতৰ দায়িত্ব মোৰ সেইবাবে গাইজ আজি শাক ভাতখিনি বা হ'ল আৰু এতিয়া বৰ্তমান চাটনি বনাই আছোঁ দেই আৰু এইপিনে মানে চাটনি খুন্দিবলৈ মিক্সাৰ নহয় গাইজ এইপিনে তোমাৰ লৈছোঁ কি ক'লে আমাৰ ৰুটি বেলনা মাৰি আৰু এইপিনে চাটনি হৈছে পোৱা আমলখি আৰু আদা ৰচুন কিবা কিবি আৰু দেই চ' এতিয়া চাটনি বনাই লওঁ বাকীখিনি ভাত খোৱা শাক খোৱা বেলেগ কথা দেই আজিৰ দিনটো ইমানতে অন্ত পৰিল আৰু আজিৰ কাহিনীটো ইমানেই আৰু কিনো ক'ম আৰু আজি ইটো সিটো যি কি নহওক বহুত দিনৰ মই পথাৰলৈ গ'লোঁ আৰু কলেজতো ইমান এটা ব্লগ বনোৱা নহ'ল আৰু আজি বিশেষ নাই আৰু যি কি নহওক আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভালে আছে ব্লগবোৰ চাই ভাল পাইছে আৰু আজি ব্লগটো শেষ কৰিছোঁ আৰু এতিয়া কাইলৈ আকৌ লগ পাম নতুন এটা ব্লগ নতুন এটা কাহিনী লৈ নতুন এটা দিনৰ আৰম্ভ কৰি চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই